নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যে এটা ভাল খবৰ আহিছে। এই ভাল খবৰটো হৈছে যে BTR এলেকাত BTR এৰিয়াত টিচাৰ ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজমেণ্ট আজি প্ৰকাশ পাইছে। আপোনালোকে এইখন নিউজ পেপাৰত চাব পৰা হাইনানী ৰাদাব, এইটো এটা বড়ো নিউজ পেপাৰ হয়। ইয়াতে চাওক 17 জানুৱাৰী 17 জানুৱাৰীৰ যোৱাকালিৰ এইটো এডভাৰটাইজমেণ্ট হয় আৰু আজি নিউজ পেপাৰত এইটো প্ৰকাশ পাইছে। মই তাৰ পৰা আপোনালোকক এইখনি দেখুৱাই আছোঁ। চাওক, with a view support students and improve the quality of elementary education in Bodoland Territorial Council in compliance with the Right to Education Act 2009, who are qualified Assam TET, Central TET আৰু BTC TET for filling up the assistant teacher LP school। Assam TET BTC TET আৰু CTET যিসকলে আছে তেওঁলোকে এই BTR এলেকাত আসাম টেট এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰেমীৰ কাৰণে আবেদন কৰিবলৈ পাব। ঠিক আছে, ইয়াতে ভেকেঞ্চি বা কিমান পোষ্ট আছে এইখিনি ইয়াতে মেনশ্যন কৰা নাই বা লিখা নাই। এইখিনি হয়তো পৰৱৰ্তী সময়ত নতুন এটা এডভাৰটাইজমেণ্টৰ এইখিনি ভেকেঞ্চি লিষ্ট প্ৰকাশ পাব। ঠিক আছে, আৰু এইটো এডভাৰটাইজমেণ্ট অসমৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছে এজ ইট ইজ ছেমে হয়, কিন্তু কিছুমান পইণ্ট ইয়াত বেলেগ আছে। এইখিনি পইণ্ট আপোনালোকক মন কৰিবলগীয়া আছে। আৰু আপোনালোকে কি আছে, BTC Director of Education BTC Kokrala reserve the right to cancel or postpone the recruitment at any state without assignment any reason। Director of Education BTC ইচ্ছা কৰিলে যেতিয়া পোষ্টপন বা ৰিক্ৰুইটমেণ্ট কেঞ্চেল কৰিব পাৰিব। তাৰপিছত 2 নম্বৰ পইণ্টত দিয়া আছে who have passed Assam TET, CTET, BTC TET for lower primary school will be eligible for apply। CTET, BTC TET, Assam TET থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত 3 নম্বৰ পইণ্টত দিয়া আছে যে লেংগুৱেজ 1 for Assam teacher eligibility test, Assam TET, CTET, BTC TET of the candidate shall match the medium of the school। ইয়াতে কি লিখিছে যে যিসকলে লেংগুৱেজ 1ত যিটো ছাবজেক্ট লৈছে সেইটোৱে ছাবজেক্ট তেওঁলোকৰ মিডিয়াম অফ স্কুল হ'ব। কোনোবা যদি লেংগুৱেজ 1 ছাপ'জ কোনোবা যদি CTETত লেংগুৱেজ 1 এছামিছ দিছে, তাৰ কাৰণে তেওঁ এছামিছ মিডিয়ামৰ কাৰণে যোগ্য হ'ব। আৰু ইয়াত কিন্তু বহুতে কিছুমান আছে যে চেণ্ট্ৰেল টেটত বা BTC টেটত ছেকেণ্ড অপশ্যন হিচাপে লেংগুৱেজ 2 হিচাপে যদি এছামিছ লৈছে, তেনেহ'লে তেওঁলোকে এই মিডিয়াম অফ স্কুলত তেওঁলোকে আবেদন কৰিব নোৱাৰিব। তাৰমানে আপোনালোকৰ লেংগুৱেজ 1টোহে হ'ব আপোনালোকৰ মিডিয়াম অফ স্কুল। ইয়াতে এতিয়া মেনশ্যন কৰি দিছে আৰু এইটো আপোনালোকে চাই ল'ব এবাৰ। ঠিক আছে, তাৰপিছত 4 নম্বৰ অপশ্যনত কি আছে, দ্য মেৰিট লিষ্ট উইল ছেপাৰেট ফৰ ইচ ডিষ্ট্ৰিক্ট এণ্ড কেটেগৰী। মেৰিট লিষ্টখন ডিষ্ট্ৰিক্ট ৱাইজ আৰু কেটেগৰী ৱাইজ ছেপাৰেটকৈ পাব্লিছ কৰা হ'ব। 5 নম্বৰ পইণ্টত দিয়া আছে এ কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 years of age। ইয়াতে এজৰ ক্ৰাইটেৰিয়া দিয়া আছে আৰু 40 yearsৰ বেছি হ'ব নোৱাৰিব। আনৰিজাৰ্ভ কেটেগৰী 42 years এক্স ছাৰ্ভিচমেন আৰু 43 years OBC MOBC আৰু 45 years SC ST প্লেন ST হিলছ এণ্ড 50 years ফৰ পাৰ্চন উইথ ডিজেবল PWDৰ কাৰণে 50 years বেছি হ'ব নোৱাৰিব। এইখিনি আপোনালোকে পঢ়ি চাব এবাৰ। আৰু এই এজখন ধৰা হ'ব 1 জানুৱাৰী 2023 হিচাপত। ঠিক আছে, তাৰপিছত আৰু এটা 6 নম্বৰ পইণ্টটো চাব ভালদৰে। যিসকলে বহুতে আছে বিয়া হৈছে আৰু বিয়া হোৱাৰ পিছত যদি তেখেতৰ যদি 2টাতকৈ বেছি ল'ৰা ছোৱালী আছে, তেনেহ'লে তেখেতে এই BTR টেট ৰিক্ৰুইটমেণ্টত এপ্লাই কৰিব নোৱাৰিব। ইয়াতে মেনশ্যন কৰিছে 1 জানুৱাৰী 2021 পাছত। 7 নম্বৰ পইণ্টটো আছে দ্য কেণ্ডিডেট শ্বেল ছাবমিট দ্য ডিক্লেৰেশ্যন এট দ্য টাইম অফ অনলাইন এপ্লিকেশ্যন। ঠিক আছে, ইয়াতে আপোনালোকে কিবা এটা ডিক্লেৰেশ্যন দিব লাগিব। ঠিক আছে, আৰু কুৱেশ্যন নম্বৰ 8 কি দিয়া আছে, দ্য এলিজিবল কেণ্ডিডেট শ্বেল এপ্লাই অনলাইন ইন দ্য অফিচিয়েল ৱেবছাইট DEBTC। এইটো ৱেবছাইটত আপোনালোকে গৈ আবেদন কৰিব ফ্ৰম 10 AM অফ 19 জানুৱাৰী টু 10 PM টু 2 ফেব্ৰুৱাৰী। ঠিক আছে, এইখিনি সময়ত আপোনালোকে এইটো আবেদন কৰিব লাগিব। আৰু 10 নম্বৰ কিছে দ্য অনলাইন এপ্লিকেশ্যন
নো 9 নম্বৰ দিয়া আছে নো অফলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড কোনো অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব ইয়াতে আপোনালোকৰ অনলাইনে কৰিব লাগিব ঠিক আছে আৰু এইখিনি পইণ্ট এজ ইট ইজ আসাম টেট যিটো ৰিক্ৰুটমেণ্ট ওলাইছে তাত এজ ইট ইজ ছেম আছে এইখিনি ইমান গুৰুত্ব দিবলগীয়া নাই ইয়াতে আপোনালোকৰটো মন কৰিব 13 নম্বৰ পইণ্টটো দিয়া আছে দ্য ৰেগুলাৰ টিচাৰ অলৰেডি ৱৰ্কিং ইন LP স্কুল আণ্ডাৰ DEBTC and DEE আসাম are not allowed to apply in any post in LP স্কুল মানে কোনোবাই যদি BTR এলেকাত হোক বা অসমতে হোক যদি LP স্কুলত অলৰেডি চাকৰি কৰি আছে তেনেহ'লে তেখেতে নতুনকৈ এই BTR এলেকাত LPৰ কাৰণে আবেদন কৰিব নোৱাৰিব 14 নম্বৰ পইণ্টটো মন কৰিবলগীয়া আছে যে কেণ্ডিডেট কেন এপ্লাই অনলি ওৱান পোষ্ট ইন ওৱান ডিষ্ট্ৰিক্ট এটা কেণ্ডিডেট অকল এটা ডিষ্ট্ৰিক্টতে আবেদন কৰিব পাৰিব আৰু লিখা আছে নট ফলোইং দিছ ক্ৰাইটেৰিয়ন উইল লিড টু কেঞ্চেলেশ্যন কেণ্ডিডেটছৰ আৰু যদি আপোনালোকে এনেকুৱা নকৰে আপোনালোকে যদি দুটা ডিষ্ট্ৰিক্টত এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ কেণ্ডিডেটছৰ কেঞ্চেল কৰি দিয়া হ'ব বুলি ইয়াতে লিখা আছে 15 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট আছে কেণ্ডিডেট বিলংছ টু BTR শ্বেল বি গিভেন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ তাৰমানে ইয়াতে ক'তো উল্লেখ নাই যে BTR বাহিৰত আবেদন কৰিব নোৱাৰিব BTRৰ বাহিৰৰ পৰাও আবেদন কৰিব পাৰিব কিন্তু কেণ্ডিডেট যিসকল BTR এলেকাত আছে তেওঁলোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব ঠিক আছে 16 নম্বৰ পইণ্টটো দিয়া আছে যে ডিষ্ট্ৰিক্ট ৱাইজ মিডিয়াম ৱাইজ কেটেগৰী ৱাইজ পোষ্ট অতি কম সময়ৰ ভিতৰতে যি ৱেবছাইট আছে এইখন ৱেবছাইটত প্ৰকাশ কৰা হ'ব তাৰপিছত 18 number point 2 the director of education BTC Kokrajhar reserved the right to make change in the recruitment process of the publication of this advertisement etu likha director of education BTC jetia ichha kore tetia ei recruitment process to teloke teket hokale holoni koribo paribo thik ase aru marking system jitu অসমত আছিল সেম এজ ইট ইজ ইয়াতো দিয়া আছে আৰু 19 নম্বৰ পইণ্টটো দিয়া আছে দেয়াৰ শ্বেল বি ৰিজাৰ্ভেশ্যন ফৰ PWD এজ পাৰ এক্সিষ্টিং গভৰ্ণমেণ্ট ৰুল আৰু গভৰ্ণমেণ্ট ৰুল মতে PWDৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব ঠিক আছে ইয়াতে দিয়া আছে এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী সেম এজ ইট ইজ অসমৰ যিটো মাৰ্কিং চিষ্টেম লোৱা হৈছে সেইবাৰো ইয়াতো এনেকুৱা লোৱা হৈছে হায়াৰ ছেকেণ্ডেৰী 5% আৰু লিখা আছে যে হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ 50% হ'ব লাগিব 2 year ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন ইয়াৰ পৰা 5% ল'ব আসাম টেট চেণ্ট্ৰেল টেট আৰু এটা পইণ্ট দিব লাগিছিল ইয়াতে BTR টেট বা BTC টেট এইটো ইয়াতে তেখেতে দিয়া নাই চাগে এইটো পৰৱৰ্তী সময়ত এইটো শুদ্ধ হ'ব আসাম টেট BTC টেট আৰু চেণ্ট্ৰেল টেট যদি থাকে আপোনালোকৰ তাৰ পৰা 85% লোৱা হ'ব আৰু NCC হোক বা নেশ্যনেল লেভেল বা ষ্টেট লেভেলত যদি স্পৰ্টছত আপোনালোকে ৰিপ্ৰেজেণ্টিং কৰিছে তেনেহ'লে ইয়াৰ পৰা 5 মাৰ্ক লোৱা হ'ব ঠিক আছে আৰু আৰ্ট কালচাৰ যদি আপোনালোকৰ কিবা আছে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 5 মাৰ্ক পাব তো টোটাল 100 মাৰ্কৰ লোৱা হ'ব তাৰপিছত the candidate having not clear NC status against any qualification will not be eligible to apply তাৰমানে কি কৈছে তাৰমানে কোনোবাই যদি ফাইনেল ইয়াৰত থাকে গ্ৰেজুৱেশ্যন কৰি আছে ফাইনেল লাষ্ট সেমিষ্টাৰত গ্ৰেজুৱেশ্যন কৰি আছে যে তেওঁলোকৰ গ্ৰেজুৱেশ্যন ক্লিয়াৰ হ'ব বা তেওঁলোকৰ ৰিজাল্ট অহা বাকী আছে তেওঁলোকে কিন্তু আবেদন কৰিব নোৱাৰিব ইয়াতে নট ক্লিয়াৰ বুলি মেনশ্যন কৰা দিছে যে যিসকল বহুতে কৈ থাকে যে ৰিজাল্ট অহা বাকী আছে লাষ্ট সেমিষ্টাৰ আমি আবেদন কৰিব পাৰিম নে নাই তেখেতৰ কাৰণে এইটো তেখেতে আবেদন কৰিব নোৱাৰিব যে 3 নম্বৰ পইণ্টটো বেটাৰমেণ্ট ইম্প্ৰুভমেণ্ট মাৰ্ক মানে যিসকলে বেটাৰমেণ্ট দিছে তেওঁলোকে বেলেগ ছাবজেক্ট ল'ব নোৱাৰিব যিটো ছাবজেক্ট তেওঁলোকৰ আগত আছিল সেইখিনি ছাবজেক্টৰ বেটাৰমেণ্টৰ মাৰ্ক এড কৰা হ'ব আৰু যিসকলে প্ৰথমবাৰ বেটাৰমেণ্ট দিছিল সেই প্ৰথম বেটাৰমেণ্টৰ মাৰ্কে লোৱা হ'ব দ্বিতীয়বাৰ যদি কোনোবাই বেটাৰমেণ্ট দিছে সেই দ্বিতীয় বেটাৰমেণ্টৰ মাৰ্ক তেখেতে ইয়াতে কাউণ্ট কৰা নহ'ব তাৰপিছত এইখিনি ফৰ্ম এইখিনি আপোনালোকে আবেদন কৰিব লাগিব অনলাইনত ইয়াতে লিখা আছে আসাম টেট চি টেট ইয়াতে আৰু এটা অপশ্যন হ'ব লাগিছিল BTR টেট বা BTC টেট এইটো নাই চাগে এইটো পৰৱৰ্তী সময়ত এইটো শুদ্ধ হৈ যাব ঠিক আছে আৰু এইখিনি আপোনালোকে ভালদৰে পঢ়ি চাব এবাৰ এইখিনি ডকুমেণ্ট বিচাৰিছে কি ডকুমেণ্ট বিচাৰিছে
পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, SSLC এডমিট কাৰ্ড, SSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন। আপোনালোকে যদি গ্ৰেজুৱেশ্যন হয় বা আপোনালোকে যদি MA হয় তেনেহ'লে আপোনালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে দিব লাগে যদি থাকে। DLED মাৰ্কশ্বিট বিচাৰিছে, ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ এণ্ড চাৰ্টিফিকেট বিচাৰিছে। তাৰপিছত কাষ্ট চাৰ্টিফিকেট ইন কেছ অফ SC ST প্লেন ST হিল OBC MOBC। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল অফ আছাম, ঠিক আছে, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ চাৰ্টিফিকেট বিচাৰিছে। তাৰপিছত চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট আছাম টেট CTET PTC টেটৰ, ঠিক আছে। তাৰপিছত চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন, যদি আপোনালোকে যদি এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট বিচাৰিছে। BTC ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট বিচাৰিছে আৰু আপোনালোকে ছিগনেচাৰ বিচাৰিছে। এইখিনি আপোনালোকে আবেদন কৰাৰ সময়ত অনলাইন ভৰিব লাগিব, দিব লাগিব। ইয়াতে কেণ্ডিডেট শুড বি, মানে ইয়াতে দিছে যে কেণ্ডিডেটসকলে যিসকলে আবেদন কৰিব তেওঁলোকে ভালদৰে চাই আবেদন কৰিব। এবাৰ ভুল হ'লে কেণ্ডিডেটে দ্বিতীয়বাৰ দে উইল নট বি এলাউড টু ছাবমিট দ্য অনলাইন এপ্লিকেশ্যন ফৰ ছেকেণ্ড টাইম। গতিকে আপোনালোকে এইখিনি ভালদৰে চাই আবেদন কৰিব যাতে ভুল নহয়। আৰু ভাল কথা, বহুত দিনৰ পাছত আহিছে BTRত টিচাৰ ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজমেণ্ট। আশা কৰোঁ ইয়াতে পোষ্ট অলপ বেছি থাকক যাতে সকলোৰে কাৰণে ভাল হয়, ঠিক আছে। এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে আছিল। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইখিনি ইনফৰমেশ্যন আগলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।